ৰাজ্যিক কৰ্মচাৰীৰ প্ৰতি কিমান দায়বদ্ধ কৰ্মচাৰী পৰিষদ কৰ্মচাৰীৰ সমস্যা সমাধানত কিমান সফল কৰ্মচাৰী পৰিষদ নিৰ্বাচিত নতুন সমিতিয়ে পাৰিবনে ৰাজ্যিক কৰ্মচাৰীক ন্যায় দিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আছে এক বিশেষ পৰিচয় আছে গৌৰৱময় ইতিহাস কেৱল কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ সংগঠনেই নহয় কৰ্মচাৰীৰ সমস্যাৰ পৰা জাতীয় সমস্যালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভূমিকা অসমৰ ৰাইজৰ বাবে পৰিচিত ৰাজ্যৰ বৃহৎ সংখ্যক কৰ্মচাৰীৰ প্ৰাপ্য দাবী হা সমস্যা চৰকাৰৰ ওচৰত দাঙি ধৰা তথা ইয়াৰ সমাধান সূত্ৰ উলিওৱাত আগবঢ়োৱা কৰ্মচাৰী পৰিষদে গ্ৰহণ কৰি আহিছে মুখ্য ভূমিকা এটা সময় আছিল মাহিলী দৰমহা আৰু অন্যান্য প্ৰাপ্যৰ দাবীত কৰ্মচাৰী পৰিষদে কৰিবলগীয়া হৈছে আন্দোলন তেনে পৰিৱেশ সম্প্ৰতি নাই যদিও আজিৰ তাৰিখতো ৰাজ্যিক কৰ্মচাৰীৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান তেনে ক্ষেত্ৰত উত্থাপন হৈছে এই প্ৰশ্ন ৰাজ্যিক কৰ্মচাৰীক ন্যায় দিব পাৰিবনে নিৰ্বাচিত নতুন সমিতিয়ে সভাপতি নিৰ্বাচিত দীপেন শৰ্মা প্ৰধান সম্পাদক নিৰ্বাচিত হ'ল পংকজ বৰ্মন এনপিএছক লৈ কি ভূমিকা নতুন সমিতিৰ অসমৰ কৰ্মচাৰী সমাজৰ এখন সৰ্ববৃহৎ মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমীয়া জাতিৰ জটিল সন্ধিক্ষণত জন্ম লাভ কৰা এই কৰ্মচাৰী সমাজৰ এই ঐক্য মঞ্চখনে যোৱা পৰশীৰ পৰা লখিমপুৰ উত্তৰ লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে আৰু আমাৰ সংবিধান অনুসৰি প্ৰতি ২টা বছৰৰ অন্তৰে অন্তৰে আমাৰ নতুন সমিতি গঠন আৰু যোৱাকালি আমাৰ প্ৰতিনিধি সভাৰ শেষ বৈঠকৰ পিছত বিষয় বাছনি সভা আছিল আৰু সেই বিষয় বাছনি সভাতে নিৰ্বাচনৰ জৰিয়তে আমাৰ পূৰ্বৰ সভাপতি শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়াক পুনৰবাৰ সভাপতি হিচাপে আৰু মোক পংকজ বৰ্মনক এই বৃহৎ মঞ্চখনৰ এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰে আৰু এই দায়িত্ব নিশ্চিতভাৱে আপুনি সুধিছে খুব ভাল লগা কথা অসমৰ সমগ্ৰ কৰ্মচাৰী সমাজক অভাৱ অভিযোগ সমস্যাসমূহক চৰকাৰৰ ওচৰত উপস্থাপন কৰা বা নেতৃত্ব দিয়াৰ যিটো এটা গুৰু দায়িত্ব নিশ্চিতভাৱে ভাল লগা কথা আৰু ভাল লগাৰ লগে লগে সমান্তৰালভাৱে ভয় লগাও কথা এইকাৰণে আমাৰ বিভিন্ন সমস্যা আছে সমস্যাবহুল আমাৰ কৰ্মচাৰী সমাজ আৰু নিশ্চিতভাৱে সকলোৰে সহযোগত কেন্দ্ৰীয় সমিতিৰ নতুন সমিতি এখন হ'ব সেই সমিতিৰ সহযোগত বা অসমৰ বিভিন্ন সংস্থা সংঘ আমাৰ কৰ্মচাৰী সমাজৰ সহযোগত আমাৰ কৰ্মচাৰী সমাজৰ সমস্যা অগ্ৰসৰ হ'ব পাৰিম আৰু আজিৰ তাৰিখত মূল সমস্যাটো হৈছে কৰ্মচাৰী সমাজৰ NPS ব্যৱস্থা কাৰণ কি NPS ব্যৱস্থা এটা ভয়াৱহ ব্যৱস্থা যিয়ে নেকি কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ কোনো নিৰাপত্তা নাই সুনিশ্চিত নহয় ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ আশা আকাংক্ষা তথা ভৰসা হ'ল সদৌ অসম কৰ্মচাৰী পৰিষদ বৰ্তমান দেশৰ অন্যান্য প্ৰান্তৰ লগতে গৰিষ্ঠ সংখ্যক ৰাজ্যিক কৰ্মচাৰীৰ প্ৰধান সমস্যা হ'ল NPS পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মচাৰী সমাজে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিছে লখিমপুৰত অনুষ্ঠিত ৩৯ সংখ্যক অধিৱেশনত দীপেন শৰ্মাক সভাপতি আৰু পংকজ বৰ্মনক সম্পাদক প্ৰধান হিচাপে লৈ গঠন হ'ল পৰিষদৰ নতুন সমিতি এতিয়া নতুন সমিতিয়ে এই বিষয়বোৰত কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব একে সময়তে পূৰ্বৰ দৰেই জাতীয় দায়বদ্ধতা পালনতো কৰ্মচাৰী পৰিষদৰ নতুন সমিতি কিদৰে আগবাঢ়িব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় আৰু আমি অনাগত দিনত নিশ্চিতভাৱে এই বৃহত্তৰ মঞ্চৰ কাৰ্যনিৰ্বাহকত এই ধৰণৰ নিশ্চয় আলোচনাৰ জৰিয়তে সিদ্ধান্ত হ'ব আৰু সিদ্ধান্তৰ পৰৱৰ্তী সময়ত আমাৰ কাৰ্যকৰীকৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা নিৰূপণ হ'ব আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় প্ৰতিনিধি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ যোৱা বৰ্ষৰ সন্মানীয় সতীৰ্থসকল পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘৰ সন্মানীয় বিষয়ববীয়া প্ৰতিনিধিসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰে এখন বৃহৎ কৰ্মচাৰী সমাজৰ মঞ্চক সন্মুখৰ পৰা নেতৃত্ব দিবৰ বাবে যি গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু অনাগত দুবছৰীয়া কাৰ্যকালৰ বাবে সমগ্ৰ কৰ্মচাৰী সমাজত আমি ঐকান্তিক সহযোগিতা কামনা কৰিছোঁ ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 অথবা 7099017990 নম্বৰত।